সকলোকে নমস্কাৰ জনাই মোৰ অন্যতে নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। অসমৰ এটা জনপ্ৰিয় নাম, জনপ্ৰিয় গায়ক কুমাৰ ভৱেশ হয়নে? আপোনালোকে সকলোৱে চিনি পায়, তেখেতক গায়ক হিচাপে চিনি পায়, যদিওকে তেখেতে গান গাই ভাইৰেল হৈছিল এটা সময়ত। আৰু কি কেছেটত ভাইৰেল হৈছিল গম পায়, তেখেতৰ এখন VCD কেছেট ওলাইছিল। কেছেটখন মুক্তি পাইছিল 1998 চনৰ 28 ডিচেম্বৰত। আৰু কেছেটখন আছিল দেহাজান। আৰু দেহাজানখনে তেখেতক গোটেই অসমবাসীয়ে চিনি পোৱা হৈ গ'ল। অসমতে তেখেতৰ এটা পৰিচয় ওলাই গ'ল, কুমাৰ ভৱেশ, দেহাজানৰ গায়ক কুমাৰ ভৱেশ। আৰু দেহাজানখন কাৰ? কুমাৰ ভৱেশ। আৰু তেতিয়াৰে পৰা কুমাৰ ভৱেশ ইমানে জনপ্ৰিয় হৈ পৰিল, অসমৰ চুকে কোণে তেখেতক নজনা মানুহ নাই, সকলোৱে তেখেতক চিনি পায় কুমাৰ ভৱেশ। আচলতে কুমাৰ ভৱেশ মানুহজন খুবেই সৰলতা, সহজ সৰল ব্যক্তি এজন। তেখেতৰ আঁৰৰ বহুত কথা আছে। তেখেতে 1998 চনৰ পৰা অসমত চিনাকি হৈছে, কিন্তু তাৰে আগত তেখেতে কি কৰিছিল, তেখেতৰ বহু কথা জানিবলগীয়া আছে, নজনা কথা তেখেতৰ বহুত আছে। সেই দেহাজানৰ আঁৰৰ কথা বা দেহাজানৰ আগৰ কথা বহুত নজনা কথা আছে। আজি আপোনালোকক মই সকলোখিনি কৈ যাম। আপোনালোকে ভিডিঅ'টো চাব সম্পূৰ্ণকৈ, অকণো স্কিপ নকৰিব। শেষলৈকে চালে গম পাব আচলতে কুমাৰ ভৱেশ এজন কোন হয়, বা তেওঁৰ আঁৰৰ ব্যক্তিজন কি আছিল, তেওঁ কোন আছিল, কেনেকুৱা আছিল, গোটেইখিনি কথা গম পাব ভিডিঅ'টো সম্পূৰ্ণকৈ চালে। গতিকে চাওক, দেহাজান যেতিয়া ওলাইছিল 1998 চনতহে, কিন্তু তেওঁ যেতিয়া সৰু আছিল, কুমাৰ ভৱেশ যেতিয়া সৰু আছিল, আৰু সৰু থকা অৱস্থাত মানে তেওঁ যেতিয়া 4ৰ্থ শ্ৰেণীত পঢ়ি আছিল, পঢ়াত খুবেই কেঁচা আছিল ল'ৰাজন। 4ৰ্থ শ্ৰেণীত তেওঁ 4বাৰ ফেইল কৰে। 4বাৰ, এবাৰ নহয়, দুবাৰ নহয়, তেওঁ 4বাৰ ফেইল কৰিছিল 4ৰ্থ শ্ৰেণীত। আৰু ফেইল কৰাৰ পিছত তেওঁক স্কুলৰ পৰা ওলাই দিছিল, বোলে ইয়াক লৈ যা আৰু আমি পঢ়াব নোৱাৰোঁ। যদিকে আৰু সেই সময়ত চৰকাৰী স্কুল, পাঠশালা স্কুল বুলি কয়, তাতে পঢ়িছিল। তেওঁক স্কুলৰ পৰা ওলাই দিলে পঢ়াত বেয়া কাৰণে। আৰু কুমাৰ ভৱেশৰ দেউতাক এজন ড্ৰাইভাৰ আছিল, যিটোকে গাড়ী চলায়, মধ্যবিত্ত শ্ৰেণীৰ ল'ৰা তেওঁ। আৰু যিটোকে তেওঁ ড্ৰাইভাৰ আছিল, তেওঁক মুঠতে পঢ়াব লাগে সেইটো কথা জানে ল'ৰা মানুহ। আৰু তাৰ পৰা ওলাই দিয়াৰ পিছত ওচৰত আৰু এখন স্কুল আছিলে, সেই স্কুলত গৈ 5ম মানত এডমিশ্যন দিলে, এনে দিলে আৰু 5ত এডমিশ্যন। কিন্তু তাতেও সেই একে পঢ়াত খুবেই বেয়া। তেওঁ মানে কোনোমতে ফেইল কৰি এইটোলৈকে গ'ল। তেওঁ ক্লাছতে নাথাকে, আহি গছৰ তলত বহি থাকিব, ক'ৰবাত বহি থাকিব, আৰু কেতিয়াবা মোৰ পেট বিষাইছে ছাৰ, কিবা কৰিছে, এনেকুৱা কৰি তেওঁ সদায় বাহিৰতে গোটেই ক্লাছত থাকিবলৈ একেবাৰে মন নাই। কি পঢ়ায় কি নপঢ়ায় সেই কথা তেওঁ একো মানে বুজিব চেষ্টা নকৰে বা নুবুজে, তেওঁৰ ব্ৰেইনত নোসোমায়। তেওঁৰ খালি মাথাত এটা কথাই লাগি থাকে, গান, খালি গান। ক'ৰবাত কিবা ৰেডিঅ'ৰ সুৰ ভাহি আহিব, তেওঁ পাগল হৈ যায়। গানত ইমানেই বলি আছিল তেওঁ, খালি গানৰ পাগল, বেলেগ আৰু একো নোসোমায়। স্কুলত পঢ়া পাতি তেওঁৰ ব্ৰেইনত নাছিলে। তাৰে পিছত এইটোলৈকে গ'ল, এইটোলৈ তেওঁৰ বয়স হৈ আহি আছে, যিটোকে দেউতাক এজন ড্ৰাইভাৰ। দেউতাকে গম পায় যে ধাবাবিলাকত কেনেকুৱা এটা মানে চলে আৰু কিমান ইনকাম। ভাবিলে যিটো ল'ৰা মানুহ, পঢ়াত ইমান ভাল নহয়, গতিকে এখন ধাবা খুলি দিওঁ। তাৰে পিছত দেউতাকে কুমাৰ ভৱেশক এখন ধাবা খুলি দিছিল। আৰু ধাবা খুলি দিওঁতে ধাবাখন প্ৰথম অৱস্থাত ঠিকে চলিলে। তাৰপৰা ধাবাটো তেওঁ যিটোকে এতিয়াৰ কেছ কাউণ্টাৰ কয়, তেতিয়া বাৰু তেওঁ এনে টেবুল এখনত মানে চকী এখন বহি আছিল বাৰু। ধাবাত যিখিনি মানুহে খাবলৈ অহা মানুহখিনিক কয়, মই এটা গান গাম, তহঁতে শুনিবিচোন। তেওঁ মানে গান গাইছিল, কুমাৰ চানু গান গাইছিল সেই সময়ত। গান গাই ইমান ধুনীয়া গান গাইছিল নহয়, তেতিয়া মানে যিখিনি মানুহ খাবলৈ আহে, ধাবাৰ ড্ৰাইভাৰখিনি তেওঁক বোলে হেণ্ডছেক মানে, তুমি বহুত ভাল গায়ক হ'বা, ভৱিষ্যতে তোমাৰ বহুত ভাল হ'ব, তোমাক আশীৰ্বাদ কৰিছোঁ, বহুত ভাল হ'বা। সেনেকৈ যদি তেওঁক কোনোবাই কয়, তেওঁ মানে ধাবাত পইচা নলয়, পইচা দিলে নালাগে পইচা নালাগে। যিয়ে তেওঁক ভাল বুলি কৈছিল, গান শুনি পিনে সকলোকে মানে তেওঁক হেৰি কৰিছিল। আৰু তেওঁক মৰমতে কৈছিল, ল'ৰা মানুহ যিটোকে গান শুনি ভাল পাইছিল। আৰু মৰম দিয়া বুলি, ভাল লগা বুলি কোৱাৰ পিছত তেওঁৰ পৰা মানে সেই ব্যক্তিজনৰ পৰা কুমাৰ ভৱেশে কেতিয়াও পইচা লোৱা নাছিল। এনেকৈ বহুত মানুহে আহি খাই যায়, কেতিয়াও তেওঁ পইচা লোৱা নাছিল। আৰু সেইটোৱে এটা সুযোগ লৈছিল বহুতে, যে অমুকত এখন এনেকৈ ধাবা আছে, তাতে গৈ যদি খানা খাওঁ, আৰু ধাবাৰে মালিকজনক যদি কৈ দিওঁ যে তোমাৰ গানটো শুনি ভাল লাগিছে, সঁচাকৈ ভাল গায়ক হ'বা, তেতিয়াহ'লে পইচা নালাগে। এনেকৈ বহুতে সুবিধা লৈ ধাবালৈ খাবলৈ আহিছিল। আৰু এনেকৈ খাওঁতে এদিন ধাবা গেলাই গ'ল, ধাবাৰ উন্নতি নাই, নিম্ন শ্ৰেণীত গুচি গ'ল। ধাবাখনৰ এদিন মাৰ গ'ল তেওঁ সেই কুমাৰ ভৱেশৰ। তাৰপিছত এনেকৈ থাকে। আৰু সেই যে ধাবাত গান গাইছিল, তাৰপিছত তেওঁক মামাকে এখন স্কুলত লৈ গ'ল চকীদাৰ কামত। স্কুলত লৈ যাওঁতে তেওঁ ভাবিলে কি বা কাম, স্কুলত তেওঁ বোলে তেতিয়া সেই সময়ত অলপ প্ৰগ্ৰেম কৰে ওচৰ চুবুৰীয়াকৈ। প্ৰগ্ৰেমত তেওঁ গামোচা চামোচা পিন্ধায় মানুহে, তেওঁ ভাল পায়। আৰু
তাৰে পিছত স্কুলত গৈছে যিটোকে বেকাৰ ল'ৰানো কি কৰিব স্কুলত গৈ যে তাতে বোলে চকীখন বহিব খোজোতে কৈছে নবহিব চকীত নবহিব এখন মানে মূৰা আনি দিলে তাক আৰু মূৰাটো বহোঁতে ভাবিলে কি মূৰাত বহিব দিছে মোক চকীখন বহিব নিদিয়ে মইতো গান গাব গ'লে মানুহে চকীত বহিব দিয়ে তেওঁ মানে তেতিয়া অলপ মানে ব্ৰেইনত ধৰিছিল যে মই এদিন ডাঙৰ মানুহ হ'ম মোক চকীখন লাগিব এনেকুৱা মানে তেতিয়া ব্ৰেইনতে সোমাইছিল আৰু সদায় তেওঁ গানৰ চৰ্চা কৰিছিল তাৰপৰা চকীদাৰ স্কুলবিলাকত কি হয় হাগি মুটি থৈ দিয়ে গৰু ছাগলী সেইবিলাক চাফা কৰিবলৈ ৰাতিপুৱা আহে অহাৰ লগে লগে তেওঁ হেনো মানে কদালখন দিয়ে যে কৰখন দিয়ে যে এইটো চাফা কৰ তেওঁ ভাবে কি এইবিলাক কামো কোনোবা কৰে নেকি সেইটো কামৰ পৰা ওলালে তাৰপিছত তেওঁ দেহাজনৰ মাথা মাৰিলে তেতিয়া সৰু সুৰাকৈ প্ৰগ্ৰেম কৰিছিল তাৰপিছত দেহাজনৰ মাথা মাৰিলে দেহাজন ওলালে আৰু দেহাজন মুক্তিৰ পিছত তেওঁ ইমানেই পপুলাৰ হৈ গ'ল সঁচাকৈ আজি এজন জনপ্ৰিয় গায়ক হিচাপে পৰিচিত হৈছে কুমাৰ ভৱেশ আৰু কুমাৰ ভৱেশক আজি কোনে নাজানে অসমৰ চুকে কোণে শদিয়াৰ পৰা ধুবুৰীলৈকে সেই কুমাৰ ভৱেশৰে আৰু কাহিনী এইখিনি আছিল মই এটা সাক্ষাতত পালোঁ আজি পাই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ কথাখিনি ভাল লাগিলে আচলতে এটা কথা কি জানে ইমান ডাঙৰ ব্যক্তি একজন আমি দেখি পিনে ভাবোঁ সঁচাকৈ তেওঁলোকৰ কপাল ইমান ভাল ইমান ধুনীয়া ইমান ডাঙৰ মানুহ এজন হৈছে কিন্তু সেই ডাঙৰ মানুহজন হ'বলৈ হ'লে তাৰে আঁৰত বহুত কাহিনী থাকে সেই কাহিনী তেওঁৰ জীৱনত বহুতো কাইটা ৰাস্তা থাকে কাইটা ৰাস্তাবোৰ পাৰ কৰি কাইটবোৰ আঁতৰাই আহে আৰু এদিন হঠাতে আহি এজন ডাঙৰ গায়ক বা ভাল ব্যক্তি এজন হ'ব নোৱাৰে প্ৰতিটো কামতে হওক যিমানে যি ডাঙৰ মানুহ নহওক কিয় তেওঁৰ আঁৰৰ বহুত কথা থাকি যায় তেওঁৰ আগত সেই ডাঙৰ ব্যক্তিজন হোৱাৰ আগতে বহুত তেওঁ ফেচ কৰিব লগা হয় আৰু ফেচ কৰি আহি এদিন ডাঙৰ ব্যক্তি এজন হ'ব পাৰে বুলি ভাবোঁ আৰু সেই ডাঙৰ ব্যক্তিবিলাকৰ সাক্ষাৎবিলাক শুনিলে সঁচাকৈ অনুভৱ হয় সঁচাকৈ মানুহৰ জীৱনত বহুতো ঘাত প্ৰতিঘাত থাকে গতিকে আমাৰ জীৱনতো আছে আপোনালোকৰ জীৱনতো আছে সম্ভৱ সকলোৰে জীৱনত থাকে গতিকে মই ভাবোঁ সেই ল'ৰা ছোৱালীবিলাকো এটা কথাই ভাবিব লাগে জীৱনত বহুত ঘাত প্ৰতিঘাত থাকে এই ঘাত প্ৰতিঘাত নেওচি আমি এদিন গৈ পিনে ডাঙৰ মানুহ হ'ব লাগিব এই কথাটো চিন্তা চৰ্চা কৰি তেওঁলোকে আগবাঢ়ি যাওক সেইটোৱে কামনা কৰোঁ আৰু আপোনালোকক আজি এই কথাখিনি গম পালে কুমাৰ ভৱেশৰ কথা যদি আগতে জনাও নাছিল আজি গম পালে মোৰ ভিডিঅ'ৰ জৰিয়তে আৰু আপোনালোক এই কথাখিনি জনাব পাই মোৰো ভাল লাগিলে তো আজিৰ ভিডিঅ'টো ইমানেই আছিল আজিলৈ টাটা বাই বাই